অন্তৰামপাল গুৰু নমস্কাৰ নমস্কাৰ সাহেব আপোনাৰ শুভ নামটো মোৰ শুভ নাম শ্ৰী জ্যোতি দাস আপুনি কোন ঠাইৰ পৰা আহিছে মই অসমৰ শোণিতপুৰ জিলাৰ পৰা আহিছো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা 2021 12 ফেব্ৰুৱাৰীত লৈছিলো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিল নে হয় মই ভক্তি সাধনা কৰিছিলো মই সোমবাৰ ব্ৰত মানিছিলো আৰু বৃহস্পতিবাৰ ব্ৰত মানিছিলো আৰু সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰিছিল মই যেতিয়া মই দেউতা মা ঘৰৰ পৰা বিয়া হৈ গৈছিলো হাজবেণ্ডৰ ঘৰলৈ তেতিয়াৰ পৰাই মানি আছিলো মানি থাকোতেও মই একো লাভ পোৱা নাছিলো আপুনি যেহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে আপুনি ব্ৰত ৰাখিছিলে ব্ৰত পালন কৰিছিলে তথাপি আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে কিন্তু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল হয় মই সন্ত ৰামপাল মহাদেৱৰ গুৰু শৰণলৈ এইকাৰণে আহিলো মই হাজবেণ্ডৰ ফালৰ পৰা বহুত অত্যাচাৰ কৰিলে হাজবেণ্ডে মাৰধৰ কৰে তাৰ পাছত মই ভাবো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান আছে যিহেতু তেওঁলোকক মই ইমান ভক্তি সাধনা কৰোঁ মই একো লাভ নাপাওঁ মোৰ বিপদৰ উপৰি বিপদ স্বামীয়ে অত্যাচাৰ কৰে ঘৰত সৰু ল'ৰা আছে ল'ৰাক লৈ পেলাই মই বাহিৰত ৰখি থাকিবলগীয়া হয় সেইকাৰণে মই ভাবিছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতকৈও এজন কিজনী আৰু বেলেগ পৰমাত্মা আছে তেওঁক মই বিচাৰি ফুৰিছিলোঁ বিচাৰি ফুৰি মই 2012 চনত মই ঘৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি মই বিস্কুট ফেক্টৰীত কাম কৰিবলৈ ল'লোঁ কাম কৰিবলৈ লওঁতে তেতিয়া মোক ল'ৰাই আমুল কোম্পানীত ল'ৰাই কাম কৰিছিলে তেতিয়া সন্ত গুৰু মহাৰাজ দেৱৰ শিষ্যবিলাকে গুৰু জ্ঞান গংগা পুথি বিতৰণ কৰি আছিলে তেতিয়া এখন জ্ঞান গংগা পুথি ঘৰলৈ লৈ আহিলে সেই পুথিখন ল'ৰাই নপঢ়িলে আহি টেবুলত থৈ দিলে মই ফেক্টৰীৰ পৰা যেতিয়া কাম কৰি সন্ধিয়া ঘৰলৈ ওলতো তেতিয়া সেই পুথিখন মোৰ চকুত পৰিলে পৰি মই সেই পুথিখন পঢ়িলোঁ পঢ়ি পেলাই মই এবাৰ নহয় দুবাৰ পঢ়ি মই ইমান কান্দিলোঁ কান্দি পেলাই তেতিয়া মই বুজি পাইছোঁ যে প্ৰকৃততে ভগৱান কোন পৰমাত্মা কোন তেওঁক মই বুজি পালোঁ বুজি পাই তেওঁক মই কেনেকৈ তেওঁৰ চৰণলৈ যাম কি কৰিম কি নকৰিম ভাবি মই সদায় ৰাতি কান্দি থাকোঁ কান্দি কান্দি কি ক'ম কি নক'ম বুলি ভাবি ভাবি থাকোঁতে মোৰ ধাৰো বহুত হৈ গৈছিলে ফেক্টৰীত কাম কৰি মই ঘণ্টাত মই 20 টকা এনেকৈ পেলাই ঘণ্টাত কাম কৰোঁ কৰি পেলাই কেইটকা পইচা পাওঁ সেইকেইটা পইচাই মই ল'ৰাক উলিয়াই আনিলোঁ ল'ৰাৰ সৈতে ঘৰ চলোঁ খাওঁ কৰোঁ কিন্তু নোজোৰে ধাৰৰ উপৰি ধাৰ হৈ গৈছিলে মোৰ 1 লাখ মান ধাৰ হৈ গৈছিলে তাৰ পাছত মই দিনে ৰাতিয়ে মই পৰমাত্মাক মাতি থাকোঁ হে পৰমাত্মা মোক উদ্ধাৰ কৰা মোক এটা ভাল কৰ্ম সংস্থাপন দিয়া তেতিয়াই মোক পৰমাত্মাই কি কৰিলে মোক এজন আমাৰ তাতে আৰ্মি হস্পিটাল এখন আছিলে আৰ্মি হস্পিটাল এখনৰ কৰ্ণেল এজনী এটা ফোন নম্বৰ পালোঁ তেওঁৰ লগত হেল্প হিচাপত থাকিব লাগে তেতিয়া মই তেওঁৰ ফোন নাম্বাৰলৈ কণ্টেক্ট কৰিলোঁ কৰি পেলাই মই তেওঁক মাতি পেলাই তেওঁৰ লগত মই মহাৰাষ্ট্ৰ গুচি গ'লোঁ বাহিৰত গৈ পেলাই তেওঁৰ লগত থাকিলোঁ মই তেওঁৰ লগত থাকি পেলাই পইচা পাতি লৈ পেলাই মই গোটেই ধাৰখিনি মই শেষ কৰিলোঁ আপুনি নাম দীক্ষা পিছত কোন ঠাইত ল'লে কোন আশ্ৰমত গৈ নাম দীক্ষা ল'লে মই আমাৰ কৰ্ণেল ডক্টৰণীৰ লগত মই মহাৰাষ্ট্ৰলৈ গুচি গ'লোঁ গৈ পেলাই তাৰ পৰা মই জ্ঞান গংগা পুথিত যিহেতু নম্বৰ দিয়া থাকে সেই নম্বৰত মই ফোন কৰিলোঁ ফোন কৰোঁতে দিল্লীত ধৰি পেলাই মোক কৈছে আপুনি কোনখন জিলাৰ তেতিয়া মই কৈছোঁ নহয় মই এতিয়া মহাৰাষ্ট্ৰত আছোঁ কিন্তু মই অসমৰ মই গুৰুদেৱৰ চৰণত বহুত দিনৰ পৰা আছোঁ আৰু মই নাম দীক্ষা ল'ম বুলি ভাবি আছোঁ কিন্তু মই ইয়াত কেনেকৈ ল'ম কি কৰিম মই একো বিচাৰি পোৱা নাই গতিকে মই জ্ঞান গংগা পুথিখন দুবাৰ পঢ়িলোঁ পঢ়ি পেলাই মই তেওঁৰ চৰণত যাম বুলি মই ভাবি আছোঁ কেনেকৈ মই নাম দীক্ষা ল'ম কি কৰিম তেতিয়া মোক দিল্লীৰ পৰা এজন মানুহে শিষ্য এজনে কৈ দিলে গুৰু মহাৰাজৰ ক'লে যে আপোনাৰ তেজপুৰ এৰিয়াৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে ওচৰত তেতিয়া মই ক'লোঁ নহয় বিশ্বনাথ চাৰিআলি হেলেনত আছে
তেতিয়া সেই হেলেনৰ ফোন নাম্বাৰ দিলে ফোন নাম্বাৰ দিওঁতে মই 2021 12 ফেব্ৰুৱাৰীত গৈ মই নাম দীক্ষা ল'লোঁ আপুনি যেহেতু ব্যক্ত কৰিছে যে আপুনি পৰমাত্মাক সন্ধান কৰি আছিলে আপুনি পূৰ্বতে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে আপুনি আৰ্থিকভাৱে বিভিন্ন সমস্যাত ভুগিছিলে তাৰপিছত সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি সেই সমস্যাবিলাকৰ পৰা মানে বৰ্তমান পৰিত্ৰাণ পাইছে এইটো আচলতে কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনে ধৰণৰ লাভ পাইছে হয় মই বহুত সমস্যাত ভুগি আছিলোঁ বহুত ধাৰত ডুব খাই আছিলোঁ আৰু মই বেমাৰো হৈছিলে মোৰ 2009 চনত এটা টিউমাৰ হৈছিলে সেই টিউমাৰ গৈ মই গুৱাহাটী হস্পিটালত মই অপাৰেশ্যন কৰিছিলোঁ 3 মাহ এডমিট আছিলোঁ এডমিট থকাৰ পাছত ডক্টৰে মোৰ এটা কিডনি মোৰ পুৰা ডেম বুলি ক'লে এটা কিডনি বেয়া হৈ গ'ল আৰু এটা কিডনিৰ ওপৰত বৰ্তমান মই চলি আছোঁ আৰু তাৰ পাছতো মোৰ সেই কিডনিটো মানে ক্ৰিটিনাইন মোৰ আপ ডাউন হৈ থাকে কিন্তু মোৰ গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা এতিয়া মই সেই সমস্যাটো মানে ভাল পাইছোঁ ক্ৰিটিনাইনটো আপ ডাউন কৰাটো ভাল পাইছোঁ আৰু মই অলপ দিন আগলৈকে ঔষধ খাই আছিলোঁ বৰ্তমান মই ঔষধ এৰি দিছোঁ আৰু মোৰ ধাৰ 1 লাখ মান টকা বৰ্তমান মোৰ ধাৰ হৈ গৈছিলে সেই ধাৰখিনিও মই পৰিশোধ কৰিছোঁ আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি আপুনি এনে ধৰণৰ লাভ পাবলৈ সক্ষম হৈছে হয় আমাৰ গুৰু মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল বিধি জ্ঞান প্ৰদান কৰে শাস্ত্ৰ মেলি পেলাই জগত লোকক বা শিষ্যৰ লোকক সকলোকে শাস্ত্ৰ মেলি শাস্ত্ৰ শ্লোক দেখাই পেলাই আমাক শাস্ত্ৰ মেলি জ্ঞান বুজায় ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকে কি লাভ দিব পাৰে পৰমাত্মাই কি লাভ দিব পাৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে তেওঁলোকৰ ওপৰতো যে আৰু আছে মই আগতে ভাবি থাকো যে ভগৱানটো 3জন হ'ব নোৱাৰে ভগৱান এজনেই হ'ব মই এবাৰ সাই বাবাৰ চিৰিয়েল চাইছিলোঁ চিৰিয়েল চাই সাই বাবাই কয় সবচে ওপৰ এক মালিক সেই কথাটো মোৰ যেতিয়া মনত আহে তেতিয়া মই মানে পৰমাত্মাক বিচাৰি আছিলোঁ যে পৰমাত্মা ক'ত আছে কেনেকুৱা হয় পৰমাত্মা এজনেই থাকে নহয় জগত লোকে কয় নহয় পৰমাত্মা নিৰাকাৰ কিন্তু পৰমাত্মা নিৰাকাৰ নহয় মই যেতিয়া জ্ঞান গংগা পুথি পঢ়ি বুজি পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাক দেউতাক আছে তেওঁলোকে ক'ৰ পৰা জন্ম হ'ল কি হ'ল এইখিনি গোটেইখিনি বুজি পালোঁ যিহেতু গতিকে মই শ্ৰী সন্ত ৰামপাল গুৰু মহাৰাজত চৰণত আহিলোঁ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা যিবিলাক লাভ পাইছে ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছেনে আপুনি পাৰিবাৰিকভাৱেতো আমাৰ মানে ঘৰখনত বহুত কাজিয়া পেচালো হৈ আছিলে ল'ৰা বোৱাৰীৰ মাজত কাজিয়া পেচাল হৈ আছিলে সেইখিনিৰ পৰা মানে লাভ পাইছোঁ আৰু ল'ৰাকো মানে এতিয়া বৰ্তমান মই এখন টমটমো কিনি দিছোঁ চলাবৰ কাৰণে আৰু ময়ো এতিয়া চাইল্ড কেয়াৰতে কৰোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি সন্ত গুৰু ৰামপাল মহাৰাজৰ মূল উদ্দেশ্য হ'ল এই মানে পৃথিৱীৰ পৰা যৌতুক প্ৰথা শেষ কৰি দিয়া আজিকালি যৌতুকৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ মাজত কাজিয়া লাগে গিৰিয়েকে অত্যাচাৰ কৰে জুই লগাই দিয়ে নিচামুক্ত দেশ মানে প্ৰতিষ্ঠিত কৰা আৰু শাস্ত্ৰ অনুকূল বিধি ব্যৱহাৰ কৰি এই কালৰ লোকৰ পৰা যাতে আমি সত্য লোকলৈ যাব পাৰোঁ সেই জ্ঞান প্ৰদান কৰাই মেইন উদ্দেশ্য যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ মই সন্ত গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা মই শাৰীৰিকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও মই বহুত উপকৃত হ'লোঁ আৰু জ্ঞান গংগা পুথিখন পঢ়ি পেলাই মই তাৰ থোৰেদি বহুত জ্ঞান অৰ্জন কৰিলোঁ কেনেকৈ এই কাল লোকৰ পৰা আমি সত্য লোকলৈ যাব পাৰোঁ সেইখিনিও বুজি পালোঁ গতিকে আপোনালোকেতো টিভি স্ক্ৰীণত যদি চাই আছে গতিকে আপোনালোকেও তেনেকৈ মোৰ দৰে যেনেকৈ মই উপকৃত হৈছোঁ আপোনালোকেও জ্ঞান গংগা পুথিখন পঢ়ি তেনেদৰে উপকৃত হ'ব পাৰে যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় ছাৰ সহজভাৱে এনেকৈয়ে ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ ইউটিউবৰ যুগ ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ যুগ এইখিনিত আমাৰ গুৰুদেৱৰ
সন্ত গুৰুদেৱৰ ৰামপাল মহাৰাজৰ গুৰু মংগল প্ৰবচন বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে তাত মংগল প্ৰবচন আহিব সৎসং আহিব সেই সৎসংগৰ তলত নাম্বাৰ আহিব সেই নাম্বাৰত আপোনালোকে ক্লিক কৰি যদি আপোনালোকে নাম দীক্ষা ল'ব বিচাৰে মোৰ দৰে কল্যাণ হ'ব বিচাৰে শাৰীৰিক হওক আৰ্থিক হওক এইবিলাক বেমাৰৰ পৰা দুখ দুৰ্গতিৰ পৰা যদি মুক্তি পাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ওচৰত যোনটো নামদান কেন্দ্ৰ আছে তাত গৈ আপোনালোকে নামদান ল'ব পাৰিব ধন্যবাদ থাকিল হয় সৎ সাহেব ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আজি আমি সকলোৱে এই সৎসংগ শুনিবলৈ পাইছো বহুতো পুণ্য কৰ্মৰ প্ৰাণীক এই মানৱ শৰীৰ প্ৰাপ্ত হয় ইয়াতকৈও পুণ্য কৰ্মৰ প্ৰাণী তেওঁ হয় যিয়ে সৎসংগ প্ৰাপ্ত কৰি লয় পুণ্যাত্মাসকল আপোনালোকো সেই বিশেষ পুণ্যাত্মাসকলৰ মাজৰে হয় পৰমাত্মাৰ আপুনি এজন বিশেষ প্ৰিয় আত্মা যিয়ে সৎসংগ শুনি আছে সৎসংগলৈ আহিলে আমাৰ জ্ঞান হয় যে আমাৰ জন্ম হ'ল কিয় আমাৰ জন্ম হয় যদি মৃত্যু কিয় হৈ আছে আমি গোটেই জীৱন যিবোৰ বস্তু যোগাৰ কৰিবৰ কাৰণে লগাই দিওঁ কোনোৱে ঘৰ বনাইছে কোনোৱে গাড়ী কিনিছে কোনোৱে মটৰ চাইকেল কিনিছে আৰু অন্য বহুতো সামগ্ৰী আমি যোগাৰ কৰোঁ আৰু আমি সোনকালেই মৰি যাওঁ মৃত্যু হৈ যায় আমি গোটেই জীৱন এইটোৱে ভাবি থাকো যে এই ঘৰটো মোৰ এই পৰিয়ালটো মোৰ এই পুত্ৰজন মোৰ হয় এই ছোৱালীজনী মোৰ হয় এই গাড়ীখন মোৰ হয় এই কোঠালিটো মোৰ হয় মৃত্যুৰ অলপ পিছতেই এই শৰীৰৰ অন্তিম সংস্কাৰ কৰি দিয়া হয় আৰু জীৱৰ ঠিকনা নাই কলৈ গুচি যায় তেন্তে এয়া আমাৰ কেতিয়া আছিল এয়া আমাৰ কেনেকৈ হ'ল এয়া প্ৰত্যেক প্ৰাণীৰ এই জ্ঞান আছে যে মৃত্যু বহুত বেয়া বস্তু হয় আৰু সকলোৱে মৃত্যুলৈ ভয় কৰে আৰু মৃত্যু নিশ্চয় হয় তেন্তে আমাৰ লগত এনেকুৱা কিয় হৈ আছে যে আমি মৃত্যুলৈ ভয় কৰোঁ নিজৰ শৰীৰৰ ৰক্ষাৰ বাবে আমি আমাৰ সম্পত্তি বিক্ৰী কৰি হ'লেও চিকিৎসা কৰোৱাটো আমি উচিত বুলি ভাবোঁ যাতে আমাৰ জীৱন বৰ্তি থাকে আৰু সকলোবোৰ কৰাৰ পিছতো এদিন মৃত্যু হৈয়েই যায় আৰু এই মৃত্যু শংকা আমাৰ একেবাৰেই ভাল নালাগে ইয়াৰ কাৰণ কি হয় কেতিয়াবা নিজৰ মগজুটোত অলপ বেছি চিন্তা কৰিবলৈ অলপ বেছি জোৰ দিওঁ কিন্তু কোনো সমাধান বিচাৰি নাপাওঁ কিয়নো আমি দেখিছিলোঁ যিসকলক আমি ভগৱান মানো তেওঁলোকৰো মৃত্যু হয় শ্ৰীৰাম শ্ৰীকৃষ্ণ আৰু তেওঁলোকৰ মৃত্যুটো সাধাৰণ মানুহতকৈও বহুত বেয়া ধৰণে হৈছিল ভগৱান শ্ৰীৰামচন্দ্ৰই সৰজু নদীত জল সমাধি লৈছিল ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত বিষাক্ত কাঁড় পৰা তেওঁৰ বধ হৈছিল এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এনেদৰে কিয় হৈ আছে প্ৰথমতে আমি ইমান জোৰ দিয়া নাছিলোঁ কিয়নো মানি লৈছিলোঁ যে মৃত্যু হ'ব কিন্তু এতিয়া নহয়
কোনোবা 20 বছৰৰ কোনোবা 30 বছৰৰ তেওঁলোকে ভাবে মই এতিয়াই কিয় মৰিম মোৰচোন 60 70 80 90 বছৰ বয়স কোৱা আছে যিসকল 80 90 পাইছে সেইসকলক সুধি চাওক তেওঁলোকেও নিবিচাৰে মৃত্যু হওক কয় যে এতিয়াও 10-20 বছৰ আছে 100 বছৰটো জীয়াই আৰু কেতিয়াবা যদি মৃত্যু হৈ যায় তেন্তে আমাৰ যি অনুমান আছিলে সেয়া ভুল হৈ গ'ল তেন্তে আমাৰ অনুমান এটা জীৱৰ অনুমান হয় এটা মৌখিক অনুমানহে তেন্তে ইয়াৰ বাবে আমি পৰমেশ্বৰৰ দ্বাৰা দিয়া সেই জ্ঞানত চলিব লাগিব তেতিয়াহে আমি সফল হ'ম আমি মৃত্যুক একেবাৰেই পছন্দ নকৰোঁ কিন্তু মৃত্যুটো হয়েই ইয়াৰ কাৰণ হৈছে যে আমি এনেকুৱা স্থানৰ পৰা আহিছোঁ য'ত মৃত্যু নহৈছিল আৰু বৃদ্ধাৱস্থাও তাত নাছিল প্ৰাণীয়ে মনুষ্য জীৱন প্ৰাপ্ত কৰি বৃদ্ধাৱস্থা পছন্দ নকৰে আৰু একেবাৰেই মৃত্যু পছন্দ নকৰে একেবাৰে বৈগী এয়া সেই তাত নাছিল য'ৰ পৰা আমি আহি গ'লোঁ ভুল কৰি এতিয়া হয়তো কোনোবা 70-80 বছৰৰ হৈ আছে তেওঁ এতিয়া বিচাৰে যে মই ডেকা হৈ থাকোঁ আৰু কোনোবা যদি কোনো জমিদাৰ হয় কোনো ৰাজনেতা হয় টকাৰে ভৰপূৰ হয় বিদেশলৈ গৈ ফৰেনলৈ গৈ সম্পূৰ্ণ নিজৰ স্কিনৰ হিয়া কৰাই চেহেৰাৰ আকৌ এবাৰ ধুনীয়া মেকআপ কৰি আহে চাৰ্জাৰী কৰি যাতে দেখাত ডেকা লাগে কিমান দিনলৈ থাকিব সেই চাৰ্জাৰীৰ সৈতে পাছলৈ কেতিয়াবা গুলীৰে মৃত্যু হ'ব কেতিয়াবা দুৰ্ঘটনা এক্সিডেণ্টত মৃত্যু হ'ব থাকি যাব কেৱল মেকআপ তেন্তে আমি এই মাটিৰ পৰা যি লাভ কৰিব লাগিছিলে এইবোৰ আমি গমেই নাপালোঁ ইয়াৰ কেনেকৈ সৎ ব্যৱহাৰ কৰিব লাগে আমি এনে লোকত আছিলোঁ য'ত বৃদ্ধাৱস্থা নাহিছিলে সদায় ডেকা আছিলোঁ আৰু মৃত্যু নহৈছিল আৰু যেতিয়ালৈকে আমি সেই স্থানলৈ নাযাওঁ এই ৰোগ সাৰি নাযায় এই সমস্যাৰ সমাধান হ'ব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় জ্ঞান এই সৎসংগত কোৱা হয় কি কোৱা হয় तू कौन कहाँ से आन फंदा देखो आगे बेरानी क्यों जलता तू कौन कहाँ से आन फंसा यहाँ आगे बेरानी क्यों जलता चल थीर करूं अवगत नगरी जा चौर सुहंगम अजब ढूरता কি কোৱা হয় যে তুমি ক'ৰ পৰা আহি ফচি গ'লা আৰু ইয়াত বিৰামী জুইত জ্বলি আছে আৰু পৰমাত্মাই কৈছে যে ব'লা তোমাক লৈ যাওঁ য'ত জীৱ কেতিয়াও নমৰে সেই লোকলৈ ব'লা য'ত যোৱাৰ পিছত কেতিয়াও মৃত্যু নহয় সেয়া হৈছে সৎলোক সৎলোকৰ পৰা আমি সকলো আহিছোঁ আৰু ইয়ালৈ আমি কেনেকৈ আহিলোঁ আমি কি ভুল কৰিছিলোঁ এয়াও পৰমাত্মাই আহি আমাক মনত পেলাই দিছিল কিয়নো তাত আমি যি ভুল কৰিছিলোঁ তাক আমি ভুল বুলি মানি লোৱা নাছিলোঁ যি আমি সৎলোকত ভুল কৰি আছিলোঁ আমি সেই ভুলক ভুল বুলি মনাই নাছিলোঁ সেয়েহে আমি আজিলৈকে উপলব্ধি কৰিব পৰা নাই যে আমি কি ভুল কৰিছিলোঁ যাৰ ফলত ইয়াত দুৰ্গতি হৈ আছে গতিকে এই তথ্য আপোনালোকক সৎসংগত কোৱা হয় দিয়া হয় আৰু এই জ্ঞান যি আপোনালোকক শুনাই থকা হৈছে এয়া পৰমেশ্বৰে স্বয়ং আহি কৈছে পুণ্যাত্মাসকল আৰু এই অমৰ কথা যি আপোনালোকক শুনাই থকা হৈছে এয়া হৈছে সত্যনাৰায়ণ কথা আৰু আমি যি কথা আগতে শুনিছিলোঁ সেয়া সত্যনাৰায়ণ কথা নাছিল সত্যনাৰায়ণৰ অৰ্থ হৈছে সত্যনাৰায়ণ সৎ মানে অবিনাশী
যাৰ নাশ কেতিয়াও নহয়, তেওঁ সত্য ভগৱান, সত্য চাহেব, যাক আমি সৎ চাহেব বুলি কওঁ। আৰু আগতে তেওঁক সত্য নাৰায়ণ বুলি কোৱা হৈছিল, সত্য নাৰায়ণ। নাৰায়ণৰ অৰ্থ কি হয়? যে পানীৰ ওপৰত বিৰাজমান থকা পৰমাত্মা। সেই পৰমাত্মা যি নাৰায়ণ হয়, সেয়া কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। যি পানীৰ ওপৰত আহি বিৰাজমান হয় কমলৰ পুষ্পত। এয়া হৈছে সত্য নাৰায়ণ। এয়া হৈছে অবিনাশী পৰমাত্মা, যাক আমি সৎ চাহেব বুলি কওঁ, সৎ চাহেব। যেনেকৈ চাহাব বুলি কওঁ আমি, চাহাব, এওঁ আমুক চাহাব, এয়া মন্ত্ৰী চাহাব, প্ৰধানমন্ত্ৰী চাহাব। আৰু আমি সেইটো কওঁতে চাহেব বুলি কৈ দিওঁ, কওঁতে সহজ হয়, চাহেব। অৰ্থাৎ কওঁতে আমি সৎ চাহেব কওঁ, সৎ চাহাব, সৎ চাহেব একেই কথা। তেন্তে সৎ চাহেব অৰ্থাৎ সত্যনাৰায়ণ ভগৱান, সত্যনাৰায়ণ। সৎ মানে হৈছে সঁচা, অবিনাশী। আৰু আমি যাক সত্যনাৰায়ণ মানিছিলোঁ আৰু যাৰ কথা শুনিছিলোঁ আৰু শুনাইছিলোঁ, তেওঁ সত্যনাৰায়ণ নাছিল, তেওঁ অবিনাশী নাছিল। যেনেকৈ বিষ্ণুজী, শ্ৰী বিষ্ণুজী, শ্ৰী ব্ৰহ্মাজী, শিৱজী, এওঁলোক নাশৱান আছিল। অৰ্থাৎ আমাৰ এতিয়ালৈকে না সত্যনাৰায়ণৰ জ্ঞান আছিল আৰু না সৎ লোকৰ। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 62 কোৱা হৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাৰেহে তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰৰ কৃপাৰে সনাতন পৰম ধাম আৰু পৰম শান্তি, যেতিয়ালৈকে জনম মৃত্যু আছে তেতিয়ালৈকে শান্তি নাপায়। কিয়নো এই পৃথিৱীৰ আপুনি যিকোনো জীৱকেই চাই লওক, কাৰোৰেই শান্তি নাই। আমি ৰজাসকলক এই বুলি ভাবিছিলোঁ যে তেওঁলোক বহুত সুখী, তেওঁলোকৰ দৰে দুখী মানুহ এই পৃথিৱীত নাই। এই সত্যটো মানি লওক। আৰু এইটো তেওঁৰ ক্ষমতাৰ কথা নহয় যে তেওঁ শাসন নকৰিব, তেওঁৰ ভাগ্যত লিখা আছে। ভাগ্যত লিখা আছে আগৰ জন্মৰ পুণ্য। সেই পুণ্যৰ প্ৰতিফলত তেওঁলোকে আজি এই সমস্যা লাভ কৰিছে। চাওক, এটা সৰু পৰিয়ালৰ এজন মুখীয়া থাকে, য'ত 5-7জন সদস্য থাকে। এই ব্যৱস্থাটোতে তেওঁ কিমান দুখী হৈ থাকে। কোনোবা এজনৰ বেমাৰ হৈ গ'ল, কোনোবা এজনৰ কাপোৰ আনিব লাগে, কিবা ফিজ ভৰিব লাগে, আকৌ বিবাহৰ যোগ্য হৈ গ'ল, বিবাহ নহ'লেও চিন্তা, আকৌ হৈ গ'লেও আগত মনাবলৈ আকৌ চিন্তা, আকৌ পুত্ৰ নহ'ল বুলি সেইটো চিন্তা। এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে সেই সৰু পৰিয়ালটো পালন পোষণত তেওঁ ৰাতিও সপোনতো তেওঁ দুখী হৈ থাকে। আকৌ ৰজাটো এখন ডাঙৰ ক্ষেত্ৰৰ মুখীয়া হৈ যায়, পিতা হৈ যায়। ৰজা প্ৰজাৰ পিতা হয়। আৰু তেওঁৰ কিমান চিন্তা হ'ব যদি ৰাতি কেতিয়াবা বানপানী আহি যায়, তেনেহ'লে কি দুৰ্দশা হ'ব। কাৰোবাৰ দুৰ্ঘটনা হ'লে তেওঁৰেই সমস্যা হয়। ক'ৰবাত কিবা বনাব আছে, ক'ৰবাত অশান্তি বিয়পিছে, কোনোবা MLA আঁতৰিব বিচাৰিছে, সেয়ে টোপনি নাই। সেয়ে পৰমাত্মাই কৈছে যে ইয়াত কোনো প্ৰাণীৰ শান্তি নাই। ৰজাসকল, নিৰ্ধনীয়তো ভাবে ধনীসকল সুখী, ধনীসকলেতো ভাবে ৰজা সুখী, ৰজাই ভাবে স্বৰ্গই সঁচা, সুখটো সঁচাই স্বৰ্গতেই আছে। এই সত্যটো মানি লওক। এই ৰজাসকলৰ সুখ নামৰ একোৱেই নাই, সপোনতো নহয় সুখী এওঁলোক। আকৌ এইটো ভাবে যে স্বৰ্গত সুখ আছে। যিবোৰক আমি সুখ মানো সেইবোৰ সুখ নহয়েই। परमात्मा कहे झूठे सुख को सुख कहे ये मान रहा मनमोद, ये सकल जबीना काल का कुछ मुख में कुछ कोद। बेटा जाया खुशी हुई बहुत बजाए थाल, ये तो आना जाना लगा हुआ है जो कीड़ी का नाल।
এতিয়া ৰজাই ভাবে যে স্বৰ্গত সুখ হ'ব। এতিয়া স্বৰ্গৰ দেৱতা তেওঁলোকৰ যি দুৰ্গতি ইতিহাস পঢ়ি চোৱা তেওঁলোকৰ পুৰাণৰ, কেতিয়াবা অসুৰ আৰু দেৱতাৰ যুদ্ধ হৈ গ'ল, সুৰ অসুৰৰ ৰাক্ষসৰ। কেতিয়াবা দেৱতা হাৰে আৰু কেতিয়াবা অসুৰ হাৰে। ইন্দ্ৰ যি স্বৰ্গৰ ৰজা হয় তেওঁ সিংহাসন এৰি পলাই গুচি গ'ল আৰু অসুৰে অধিকাৰ কৰিলে সিংহাসন। তেওঁ ক'ৰবাত জংঘলত ভোকে পিয়াহে ঘূৰি ফুৰিছিল আৰু ইন্দ্ৰই ভাবে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী হয়। এওঁলোক হৈছে তিনি লোকৰ এজন এজন বিভাগীয় মন্ত্ৰী। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কিমান সুখী। শ্ৰী বিষ্ণুজীৰ অৱতাৰ শ্ৰীকৃষ্ণজী, শ্ৰীৰামচন্দ্ৰজী। শ্ৰীৰামচন্দ্ৰৰ ৰূপত যেতিয়া ৰজা দশৰথৰ ঘৰত শ্ৰী বিষ্ণুজীৰ জন্ম হৈছিল, ডেকা হ'ল। ডেকা হোৱাৰ পিছত বিবাহ হ'ল। বিবাহ হোৱাৰ পিছত বনবাস হ'ল। বনবাসতেই সীতাৰ হৰণ হ'ল, অৰ্থাৎ তেওঁৰ পত্নীৰ। ৰাৱণে হৰণ কৰিলে আৰু পিছত ৰাৱণৰ সৈতে যুদ্ধ হ'ল। পুণ্যাত্মাসকল, কোটি কোটি মানুহৰ মৃত্যু হ'ল তাত। তাৰ পাছত সীতাক উভতাই আনিলে। উভতি অহাত বহুত আনন্দ উদযাপন হ'ল। নগৰত বহুতো ঘিৰ চাকি জ্বলালে সীতা উভতি অহাৰ কাৰণে, ৰাম উভতি অহাৰ কাৰণে, ৰামে সীতাক উভতাই অনাৰ কাৰণে। আৰু কিছুদিনৰ পিছতেই সীতাজীক ৰামচন্দ্ৰই নিজেই নিষ্কাশন কৰি দিলে। কি কথাত যে এজন ধোবীয়ে ব্যংগ কৰি কৈছিল, সীতাৰ ঘৈণীয়েকক, নিজৰ ঘৈণীয়েকক ধমকি দি কৈছিল ৰাতিৰ সময়ত। কিবা কথাত কাজিয়া পেচাল লগাৰ কাৰণে সেই ধোবীৰ পত্নীজনী ঘৰৰ পৰা ওলাই গৈছিল কোনো আত্মীয়ৰ ঘৰলৈ। পাছত সি উভতাই আনিলে আৰু ধমকি দিলে যে মই তোমাক ঘৰত নাৰাখোঁ। 3 দিন ক'ত আছিলা? মই দশৰথৰ পুত্ৰৰ নিচিনা নহয়, যি তাত 12 বছৰ ৰাৱণৰ লগত আছিল, আকৌ তাইক ঘৰলৈ লৈ আনিলে। এইফালে আকৌ ৰামচন্দ্ৰজী ৰজা আছিল অযোধ্যাৰ। প্ৰথমতে ৰজাসকলে প্ৰজাৰ সুখ দুখ নিজে গৈ বুজিছিল। ৰাতিৰ সময়ত ছদ্মবেশত ঘূৰিছিলে। তেতিয়া তাত দেখা পালে যে এটা ঘৰত কথোপকথন হৈ আছে আৰু তেতিয়া তেওঁ তাতে লৈ শুনিলে। তেতিয়া তেওঁ শুনা পালে যে মই ৰজা দশৰথৰ পুত্ৰ ৰামচন্দ্ৰৰ দৰে নহয়, যিয়ে ৰাৱণৰ লগত তেওঁৰ পত্নী থাকিলে আৰু তেওঁক ঘৰত ৰাখিছে, গতিকে ৰাতিপুৱাই ওলাই যাবি ইয়াৰ পৰা। এই কথা শুনিয়েই শ্ৰীৰামচন্দ্ৰই সীতাক নিষ্কাশন কৰি দিলে, উলিয়াই দিলে ঘৰৰ পৰা, যে নগৰৰ লোকে মোৰ ওপৰত ব্যংগ কৰি আছে আৰু মই এই কথা শুনিব নোৱাৰোঁ। পুণ্যাত্মাসকল, যেতিয়া সীতাজীক ৰামচন্দ্ৰদেৱে লৈ আহিছিলে ৰাৱণক বধ কৰি ৰাজ্য বিভীষণক দি, তেতিয়া ৰামচন্দ্ৰদেৱে কৈছিলে যে মই তোমাৰ পৰীক্ষা ল'ম আৰু যদি পৰীক্ষাত সফল হোৱা তেতিয়াহে মই লগত লৈ যাম, নহ'লে লৈ নাযাওঁ। মই তোমাক অগ্নিত জ্বলাম। যদি তুমি অগ্নিত জ্বলি যোৱা তেতিয়াহ'লে মানি ল'ম তুমি কলংকিত হয়। তুমি ৰাৱণৰ প্ৰতি সমৰ্পিত হৈছিলা আৰু অগ্নিত যদি তুমি নজ্বলিলা তেতিয়া তোমাক নিষ্কলংক বুলি জানিম আৰু তোমাক লৈ যাম। এনেকুৱাই কৰিলে তেওঁ। সীতাক অগ্নিত বহাই দিলে আৰু হাজাৰৰ সংখ্যাত দৰ্শক আছিলে। সীতাজী নজ্বলিলে আৰু সকলোৱে ক'লে যে ভগৱন্ত এওঁ নিষ্কলংক, মাতা নিষ্কলংক, আৰু ইমান কঠোৰ পৰীক্ষালৈহে তেওঁক আকৌ ঘৰলৈ উভতাই আনিছিলে। আৰু এজন ব্যক্তিয়ে কোৱাতেই শ্ৰীৰামচন্দ্ৰই তেওঁক উলিয়াই দিলে, নিজৰ পত্নীক। তেতিয়া ক'ত গ'ল তেওঁৰ নিজৰ জাজমেণ্ট?
তেওঁলোকতো ৰজাৰ যোগ্যই নাছিল আৰু আমি তেওঁলোকক ভগৱান মানি আছোঁ। এজনী গৰ্ভৱতী মহিলাক নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে, ক'ত মৰা ক'ত যোৱা এইটো কথা হ'ল। তেন্তে পৰীক্ষা লোৱাৰ কি প্ৰয়োজন আছিল? কিয় ইমান মানুহক মৰুৱালে? এৰি দিব লাগিছিল, ৰাৱণৰ লগতে থাকিলে হয়। পুণ্যাত্মাসকল, ইয়াৰ ৰজা হৈছে কাল ভগৱান। এয়া বিচৰা নাছিলে যে ইয়াৰ প্ৰাণীয়ে পৰমাত্মাৰ বিষয়ে জ্ঞাত হওক, যি কাৰণত তেওঁলোকে ভগৱান সিদ্ধ কৰাই ৰাখিছিলে নকল দূতৰ মাধ্যমেৰে। আৰু পিছত কি হয় শেষলৈ শ্ৰীৰামচন্দ্ৰজীয়ে অশ্বমেধ যজ্ঞৰ ঘোঁৰা এৰি দিলে সমগ্ৰ পৃথিৱীতে শাসন প্ৰাপ্ত কৰিবলৈ, যে এই ঘোঁৰাক যিয়ে ধৰিব তেওঁ যুদ্ধ কৰিব মোৰ লগত। সেই ঘোঁৰা তেওঁৰেই পুত্ৰ দুয়োৱে, যি সীতাজীয়ে বহিষ্কৃত হোৱাৰ পিছত জন্ম দিছিলে ঋষি বাল্মীকিৰ কুটিৰত। এজন পুত্ৰ গৰ্ভত আছিল আৰু দ্বিতীয়জন বাল্মীকিজীৰ মিছআণ্ডাৰষ্টেণ্ডিঙৰ ফলত ঘাঁহৰ পৰা কুফৰ পৰা এক প্ৰকাৰৰ ঘাঁহেৰে ইয়াৰে এজন পুত্ৰ বনাইছিল। এইটো বেলেগ কাহিনী হয়, পিছত ক'ম। তেওঁলোক লৱ আৰু কুশ নামেৰে প্ৰসিদ্ধ হয়। লৱ সীতাৰ গৰ্ভৰ পৰা জন্ম হৈছিল আৰু কুশ বাল্মীকিয়ে নিজৰ ভক্তি শক্তিৰে তেওঁক বনাইছিল। লৱ আৰু কুশ ডেকা আছিল আৰু তেওঁলোকে শ্ৰীৰামচন্দ্ৰদেৱৰ ঘোঁৰাটো ধৰিছিল। পিছত যেতিয়া পিতা পুত্ৰৰ মাজত যুদ্ধ হ'ল, তেতিয়া তেওঁলোক দুয়োৱে ৰামৰ থকা সৰকা কৰি দিলে আৰু সীতা তেতিয়াও ৰামৰ হাতলৈ নাহিল আৰু পৃথিৱীৰ গৰ্ভলৈ সোমাই গ'ল। আৰু শ্ৰীৰামচন্দ্ৰজীয়ে আহি সুৰুজু নদীৰ পাৰত, যি অযোধ্যাৰ ওচৰেৰে বৈ গৈছিল, সেই সুৰুজু নদীত তাতেই জল সমাধি ল'লে এই দুখত। এতিয়া শ্ৰীকৃষ্ণজীৰ ইতিহাস চাই লওক। শ্ৰী বিষ্ণুজীৰ অৱতাৰ শ্ৰীকৃষ্ণজী, শ্ৰীৰামজী, শ্ৰীৰামচন্দ্ৰজীৰ জীৱনৰ ভোগ ভোগী সেই প্ৰাণীয়ে শ্ৰীকৃষ্ণৰ ৰূপত আকৌ জন্ম হ'ল। গোটেই জীৱন দুখী থাকিলে, গোটেই জীৱন জেলত জন্ম হ'ল, মাতা পিতা বন্দীগৃহত। কেতিয়াবা মামা শত্ৰু হৈ গ'ল, কেতিয়াবা পুতনাই মাৰিবলৈ গৈছে, কেতিয়াবা চানুৰ শত্ৰু হৈ গ'ল, কেতিয়াবা জৰাসন্ধ লাগিবলৈ আহিছে, কেতিয়াবা শিশুপালৰ লগত যুদ্ধ হৈছে, মতভেদ হৈ আছে, আৰু কেতিয়াবা কালযৱন আহিছিলে। এই দুখতে শ্ৰীকৃষ্ণই মথুৰা ত্যাগ কৰি দিছিলে আৰু এনেকুৱা স্থানত থাকিব ধৰিলে য'ত কোনো কেতিয়াও যাবই নোৱাৰে। বুদ্ধিমান ব্যক্তিয়ে এইটোৱেই ভাবে যে ৰাজ্যতকৈ বাণী ভাল, কাজিয়াতকৈ আত্মৰক্ষা ভাল। শ্ৰীকৃষ্ণজীয়ে তেওঁলোককো মাৰিব পাৰিলে হয়, কিয়নো তেওঁ ত্ৰিলোকৰ নতুন বিভাগীয় মন্ত্ৰী হয়। বিশেষ শক্তি থাকে প্ৰাণীত, তেওঁৰ ভিতৰত শক্তি আছিল। কিন্তু এয়াই ভাবিছিলে যে কাক নুমাৰিম, ইয়াততো সকলোৰে বুদ্ধি ভ্ৰষ্টই। তেতিয়া শ্ৰীকৃষ্ণজীয়ে দ্বাৰকা বনালে। সমুদ্ৰৰ মাজত এটা দ্বীপ আছিল, যাৰ কেৱল এখন দুৱাৰ আছিল, দ্বাৰিকা, এখন দুৱাৰৰ নগৰ। আৰু এইটো ভাবিছিলে যে ইয়াত ইমান দূৰলৈতো আৰু কোনো নাহেই, এনেকুৱা স্থানলৈ গৈ আছোঁ আমি, আৰু যদি কোনো আহিও যায় যুদ্ধ কৰিবলৈ, আমি তেনেহ'লে মুখামুখিভাৱে এখন গেটেৰেই যুদ্ধ কৰিব পাৰিম। এখনেই গেট আছিল আৰু বাকী তিনিওফালে সমুদ্ৰ আছিল, তিনিওফালে। আৰু তালৈ শ্ৰীকৃষ্ণ গুচি গ'ল। জীৱনৰ অধিক সময় তেওঁ তাতেই ব্যতীত কৰিছিল। ইয়াততো অতি বেছি 18 বা 20 বছৰ কালহে ইয়াত আছিল দ্বাৰকাত, আৰু বাকী প্ৰায় 200 বছৰ জীয়াই আছিল শ্ৰীকৃষ্ণজী, আৰু বাকী সেই সময় দ্বাৰিকাত ব্যতীত কৰিছিল। আৰু এতিয়া এই সকল লোক, অচিনাকি সন্ত ঋষি, এই নকল গুৰুৱে আমাক ভ্ৰমিত কৰে যে দ্বাৰিকাৰ সেই গোবৰ্ধনৰ পৰিক্ৰমা কৰিব লাগে আৰু বৃন্দাবন অৱশ্যেই যাব লাগে, মথুৰালৈ অৱশ্যেই যাব লাগে। তাত ভগৱানে লীলা কৰিছিল, তাত ভগৱানৰ পদধূলা আছে।
তাত ঘূৰি ফুৰিছিল, তাত স্নান কৰিছিলে। শ্ৰীকৃষ্ণজী 20 বছৰ আছিল এই মথুৰাত, বাকী 180 বছৰটো তাত আছিলে দ্বাৰিকাত। ইয়াৰতো অস্তিত্বই নাইকিয়া হৈ গ'ল এই দ্বাৰিকাৰ। সেয়েহে তাতে শেষ কৰিলে, দ্বাৰিকা সমুদ্ৰত ডুবি গ'ল শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত। যদুবংশৰ বিনাশ হৈ গ'ল নিজৰ মাজতেই যুঁজি। আৰু যিসকল মহিলা বাচি আছিল তেওঁলোককতো অৰ্জুনে লৈ আহিছিল লগত, খালী হৈ গৈছিল। তাৰ পাছত দ্বাৰকাক সমুদ্ৰই ডুবাই দিছিল, ভিতৰলৈ সোমাই গৈছিল। কাৰণ এয়াই আছিল যে ভগৱানে ভাবিছিলে যে আকৌ ইয়ালৈ আহিব, আকৌ ধকা খাবলৈ ইমান দূৰলৈ দ্বাৰকালৈ। সেইকাৰণে ইয়াৰ অস্তিত্বই নাইকিয়া কৰি দিছিলে। আৰু আজি যদি দ্বাৰকা থাকিলহেঁতেন, এই নকলসকলে ক'লেহেঁতেন দ্বাৰকাত ভগৱান আছিল, তালৈ যাওক, তাত বহুত পুণ্য পাব। সেই দ্বাৰকাততো সৰ্বনাশ হৈছিল, সকলো যাদৱ কাটি মাৰি মৰি গৈছিল তাত। আজিও যায় তালৈ বহুত শ্ৰদ্ধালু। কোৱাৰ অৰ্থ এয়াই যে জব তক আত্মজ্ঞান বিনা নৰ ভটকে, ইস তত্ত্ব জ্ঞান বিনা নৰ ভটকে, গদে মথুৰা গদে কাশী। পিছত শ্ৰীকৃষ্ণজীৰ পিছত কেনেকৈ অন্ত হ'ল? শ্ৰীকৃষ্ণৰ সন্মুখতে গোটেই যদুবংশ নিজৰ মাজতেই যুঁজি মৰি গ'ল। তেওঁৰ নাতি পুতি আত্মীয়সকল নিজৰ মাজতেই কাটি মৰি গ'ল। এই সকলোবোৰ চাই, এই সকলোবোৰ অনৰ্থবোৰ দেখি শ্ৰীকৃষ্ণদেৱৰ মৃত্যু হয়। এটা পৰিয়ালৰ এজনৰ সন্মুখত যেতিয়া আন এজনৰ মৃত্যু হয়, তেতিয়া কান্দি কান্দি কলিজা ফাটি যায়, পাগল হৈ যায় মানুহ। পুণ্যাত্মাসকল, আজিলৈকে আমি সত্যনাৰায়ণ কথা পোৱা নাছিলোঁ। আৰু এয়া সত্য কথা আছিল। সত্যনাৰায়ণৰ অৰ্থ হৈছে প্ৰকৃত ভগৱান, আৰু প্ৰকৃত ভগৱানৰ সত্য কাহিনী, সত্য কথা। তেন্তে প্ৰসংগ চলি আছে যে পৰমাত্মাই কৈছে যে তুমি যেতিয়ালৈকে জন্ম মৃত্যুৰ ভিতৰত আছা, সুখী হ'ব নোৱাৰা, শান্তিও পাব নোৱাৰা। এতিয়া ইন্দ্ৰই ভাবে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী হয়। এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আপুনি দেখি আছে শ্ৰীৰামজীৰ, শ্ৰী বিষ্ণুজীৰ, শ্ৰীকৃষ্ণজীৰ কেনেকৈ দুৰ্গতি হৈছিলে। শ্ৰীকৃষ্ণ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ভাবিছিলে যে পৰমাত্মা কোনোবা বেলেগ হয়, আমি সুখী নহয়। এতিয়া প্ৰশ্ন এইটো যে যি সত্যনাৰায়ণ কথা চলি আছে, সত্যনাৰায়ণৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই সত্যনাৰায়ণ নহয়। শ্ৰী বিষ্ণুদেৱকে আমি সত্যনাৰায়ণ মানি তেওঁৰ কথা আমি শুনিছিলোঁ আৰু আনকো শুনাইছিলোঁ। আপোনালোকক দেখুৱাই আছোঁ যে শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজী, তেওঁলোক সত্যনাৰায়ণ নাছিল, তেওঁলোক অমৰ ভগৱান নাছিল, তেওঁলোক নাশবান আছিল, তেওঁলোকৰ জন্ম মৃত্যু হৈছিল। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভূপেন্দ্ৰ সিং কণ্ডল। ভূপেন্দ্ৰ সিং, আপুনি ক'ৰ পৰা আহিছে? মই জিলা সোলান, গাঁও নলি, হিমাচল প্ৰদেশৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে মই য'ত থাকোঁ তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা দিতলীয়া নামৰ আশ্ৰম আছে, যিখন যোগানন্দ মহাৰাজৰ আশ্ৰম। মই তাৰ পৰা নাম দীক্ষা লৈছিলোঁ। মই কমচে কম 1997 পৰা 2017লৈকে মই তাতেই সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ গাঁৱৰ ওচৰতে আপুনি কাৰোবাক গুৰু ধৰিছিলে। তেন্তে ছাৰ, আপুনি যিহেতু গুৰু ধৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? এইটো এটা বৰ দুখ লগা ঘটনা। কাৰণ 2017ত মোৰ ল'ৰাটোৰ হঠাতে মৃত্যু হৈ গৈছিলে। আৰু যেতিয়াই মই ঘৰ গৈ পালোঁ, তেতিয়া মোৰ সন্তানৰ যিবোৰ কৰ্ম আছিলে সকলোবোৰ কৰিলোঁ। তাৰপিছত যেতিয়া মই ৰুমলৈ গ'লোঁ, তালৈ বৰ মনত পৰিল। মই আগতে মদো খাইছিলোঁ, বিড়ি চিগাৰেট আৰু জৰ্দাও খাইছিলোঁ। তেতিয়া তাৰে আলমাৰীত, মই যিটো কোঠালিত শুইছিলোঁ, তাৰে আলমাৰীৰ ওচৰত মদৰ বটল এটা আছিলে। তেতিয়া মই সেই মদৰ বটলটো ৰাতি 11টা বজাত ল'লোঁ, গিলাচত ঢালিলোঁ আৰু মই খাবলৈ ধৰিলোঁ।
তেতিয়া পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, মোৰ মনটোৱে ক'বলৈ ধৰিলে যে তুমি আগতে মদ খাইছিলা ফূৰ্তিৰ বাবে আৰু এতিয়াও খাই আছা দুখত। এনেকুৱা নহওক যাতে তোমাৰ 2টা সন্তান আছে, সিহঁতো চিন্তাত পৰক, তোমাৰ ঘৈণী চিন্তাত পৰক, আৰু যে মই চাকৰি কৰোঁ সেই চাকৰিও এৰা যাওক। আৰু ভগতদেৱ যি 3টা বটল আছিলে সেই 3টা বটল মই এনেদৰে উঠালোঁ আৰু ঘৰৰ বাহিৰলৈ ইমান জোৰকৈ পেলালোঁ যে তাৰ মই মাত শুনিবলৈ পালোঁ, ঠনন ঠনন ঠনন। তেতিয়া শান্তি পালোঁ। তাৰপিছত মই ভাবিলোঁ যে হে পৰমাত্মা, ভগৱান আছে যদি ক'ত আছে? ভগৱান কেনেকুৱা? ভগৱান হয় কি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানগংগা নামৰ কিতাপ এখন পাইছিলোঁ। মই সেই জ্ঞানগংগা কিতাপখন তাত থৈছিলোঁ চেল্ফৰ ওপৰত। হঠাতে মই সেই কিতাপখন দেখা পালোঁ। এতিয়া বিপদত পৰাজনে কি নকৰে? টোপনি অহা নাছিলে, মদৰ বটলো মই পেলাই দিছিলোঁ। তেতিয়া মই সেই জ্ঞানগংগাখন পঢ়িব ধৰিলোঁ। যেতিয়া মই জ্ঞানগংগাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মোৰ শৰীৰ কঁপিব ধৰিলে। মোৰ শৰীৰত কম্পন আহি গ'ল, গোটেই শৰীৰত, যে হে পুত্ৰ, তুমিতো এনেই ইমান দুখ কৰি আছা। তেতিয়া মই আকৌ বাৰে বাৰে কিতাপখন বাণীবোৰ পঢ়িব ধৰিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, মই আপোনাৰ নাম দান নিশ্চয় ল'ম, কিন্তু ইয়াত যি চৰ্ত আছে সেয়া হ'ল নিচা। নিচা নকৰিলে মই ৰাতিপুৱা শৌচো কৰিব নোৱাৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যদি মই নিচা এৰিব পাৰোঁ তেতিয়া মই আপোনাৰ নাম দান নিশ্চয় ল'ম। তেতিয়া মই চেষ্টা কৰি থাকিলোঁ। তেতিয়া জুলাই মাহত গুৰু পূৰ্ণিমা আহে। গুৰু পূৰ্ণিমাত মোৰ তাত 2টাই অপশ্যন আছিলে। হয়তো মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান ল'ম, নাইবা আমাৰ যি জটলি আশ্ৰম আছে তাতে মোৰ লগুণ সলাম। কিন্তু সমস্যাটো আছিল মই নিচা এৰিব পৰা নাছিলোঁ। তাৰপিছত মই 7 তাৰিখে পৰমাত্মাক দণ্ডবোধ কৰিলোঁ। যি মই ইণ্টাৰভিউবোৰত দেখিছিলোঁ, টিভিত যিবোৰ আহিছিলে, তেতিয়া মই দণ্ডবোধ কৰিলোঁ আৰু মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যে যদি আপুনি সঁচাকৈ পৰমাত্মা, হে মোৰ দাতা, তেন্তে মই সকলো নিচা এৰিব পাৰিব লাগিব। তেতিয়া মই জ্ঞান ল'ম, কাৰণ মোৰ ভিতৰত অপগুণ আছে আৰু সেয়া কেৱল নিচা, বাকী মোৰ ভিতৰত কোনো অপগুণ নাই, সেইটো মই মানো। গতিকে 7 তাৰিখে ৰাতিপুৱা মই উঠিলোঁ। মই টয়লেটলৈ গ'লোঁ, মই জৰ্দা খালোঁ আৰু তাৰপিছত মই দিনৰ ভোজন কৰিলোঁ। ভোজন কৰাৰ পিছত মোৰ যিমানবোৰ চিগাৰেটৰ পেকেট আছিলে সেয়াও ত্যাগ কৰিলোঁ। জৰ্দাৰ যি পেকেট আছিল পেলাই দিলোঁ। আৰু 9 তাৰিখে মই সন্ত ৰামপালদেৱ মহাৰাজৰ যি স্থান আছে তাৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আমি এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত পোনপ্ৰথমে মই এইটো লাভ পালোঁ, যেতিয়া মই নাম লৈ আহিলোঁ মোৰ মায়ে ভাবিলে যে মোৰ সন্তানে বিড়িও এৰি দিলে, চিগাৰেটো এৰি দিলে, নিশ্চয় কিবা কথা আছে, সেই সন্তজনৰ নিশ্চয় কিবা গুণ আছে। কাৰণ ভগতদেৱ মোক 3টা পেকেট লাগিছিলে চিগাৰেটৰ, মদৰ বটলো লাগিছিলে। যেতিয়া মই মদ খাই গৈছিলোঁ সকলোৱে মোৰ ৰং চাইছিলে, কেৱল মোৰ মায়ে এনেকুৱা আছিলে যিয়ে কৈছিলে যে পুত্ৰ এৰি দিয়া, বাকী মোক কোনেও কোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই নিচা এৰিলোঁ, মই এজন মানুহ হ'লোঁ। আৰু 2 নম্বৰত মোৰ মাৰ ভূত পেটৰ বাধা আছিলে। ৰাতিপুৱা 5-5 বজাত তেওঁৰ গাত দেৱী সোমাইছিলে, উৎপাত কৰিছিলে। যেতিয়া তেওঁকো নাম দীক্ষা দিয়ালোঁ তেতিয়া মোৰ মাও একেবাৰে সুস্থ হৈ গ'ল। তাৰপিছত মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মোৰ দেউতাও ডিপ্ৰেশ্যনত গুচি গৈছিলে। যেতিয়া তেওঁ ডিপ্ৰেশ্যনত গৈছিলে তেতিয়া তেওঁক IGMC চিমলাৰ পৰা ঔষধ খুৱাইছিলোঁ। ঔষধ খোৱাৰ বাবে তেওঁৰ মুখখন ফাটি গৈছিলে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ গৈছিল। তাৰপিছত মই মোৰ দেউতাক লাহে লাহে জ্ঞান বুজাই তেওঁকো নাম দীক্ষা দিয়ালোঁ। আজি মোৰ মা, দেউতা আৰু মই একেবাৰে সুস্থ। আজিৰ ডেটত মোৰ মা দেউতাই এনেকৈ কয় যে মই সৰুতে যেনেকুৱা আছিলোঁ দেখাত এতিয়াও হেনো তেনেকুৱাই দেখাত। ছাৰ, আপুনি কৈছে যে আপুনি আগতেও ভক্তি কৰিছিলে। গতিকে ছাৰ, আমি আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আপুনি আন সন্তৰ পৰা নাম দীক্ষা ল'লে হয় তেতিয়া নিচা এৰিব পাৰিলে হয়নে? তেতিয়াও আপোনাৰ সমস্যা দূৰ হ'ল হয়নে? আপুনি কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, যদি নিচাৰ কথাটো ক'বলৈ যাওঁ, মই আগতেও বহুত চেষ্টা কৰিছোঁ, কাৰণ মই নিচা কৰাৰ বাবে বহুত লাজত পৰিছিলোঁ। গতিকে মই বহুত চেষ্টা কৰিলোঁ, পৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ নামত এনেকুৱা যাদু আছে, এনেতো নিচা এৰাটো ইমান সহজ নহয়। এতিয়া চাওক, ইয়াতে ইমানবোৰ চলি আছে নিচা মুক্তি কেন্দ্ৰ, চৰকাৰে ইয়াৰ বাবে লাখ কোটি টকা খৰচ কৰি আছে। কিন্তু মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া চাওক আপোনালোকে, যে মই কেৱল নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। ছাৰ, 7 তাৰিখে নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। 7, 8, 9 এই 3 দিন মোৰ একেবাৰে ইচ্ছা নগ'ল। যেতিয়াৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ, তেতিয়াৰ পৰা মোৰ এনেকুৱা লগা হ'ল ছাৰ যে 200 মিটাৰৰ পৰাও দুৰ্গন্ধ পাওঁ। ছাৰ, আপোনাৰ তাত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল যে আপুনি নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা এৰিব পাৰিলে? গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি দিয়ে, কি ঔষধ দিয়েনো যে যিয়ে তেওঁৰ পৰা নাম দীক্ষা লয় তেওঁ তৎক্ষণাত নিচা এৰি দিয়ে?
সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে সেয়া প্ৰথমে যি নাম দীক্ষা দিয়ে সেই নামতে এনেকুৱা যাদু আছে যে মানুহৰ নিজে নিজেই ভিতৰৰ পৰা ইচ্ছা একেবাৰে মৰি যায় নিচা কৰাৰ একেবাৰে ইচ্ছা নাযায় আৰু সি পিছলৈ একেবাৰে এজন ভাল মানুহ হৈ যায় ছাৰ যিসকলে এতিয়াও নিচা কৰি আছে ইচ্ছা কৰিও নিচা এৰিব পৰা নাই যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া নিচা এৰিব পাৰিবনে ছাৰ মই গেৰাণ্টি দি ক'ব পাৰোঁ মই এফিডেভিটৰ ওপৰত লিখি দিব পাৰোঁ যে যদি কোনোবাই নিচা এৰিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লওক আৰু মৰ্যাদাত থাকক যদি আপুনি নিচা এৰিব নোৱাৰে তেনেহ'লে মোক জানুৱাৰ বুলি ক'ব আপোনাৰ জোতাৰ পানী খাম যদি নিচা এৰিব নোৱাৰে মই এৰিলোঁ মোৰ মায়ে নিচা কৰিছিল তেওঁ এৰিলে মোৰ দেউতাই নিচা কৰিছিল তেওঁ এৰিলে মইতো ধৰক এতিয়া ৪৬ বছৰৰ হয় কিন্তু মোৰ মা দেউতাটো ৬০-৬৫ বছৰৰ ৪০-৪৫ বছৰীয়া নিচা তেওঁলোকে এৰিব পাৰিলে আপোনাৰ কিয় নহ'ব আজিৰ তাৰিখত ছাৰ আমাৰ জিলা চলনৰ ইমান বেয়া অৱস্থা য়ং জেনেৰেশ্যনৰ মইতো তেওঁলোকক প্ৰাৰ্থনা জনাওঁ মই তেওঁলোকৰ মাক দেউতাকক প্ৰাৰ্থনা জনাওঁ যে যদি তেওঁলোকে সন্তানৰ ভাল বিচাৰে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান লওক 100% মই এফিডেভিটত আপোনালোকক লিখি দিব পাৰোঁ ইয়াত যিবোৰ মানুহ আছে অথবা যিবোৰ মানুহে শুনি আছে সমগ্ৰ ভাৰতবৰ্ষত মই লিখি দিব পাৰোঁ মই আপোনাৰ জোতাৰ পানী খাম যদিহে আপুনি নিচা এৰিব নোৱাৰে চাওক যি জ্ঞান গংগা কিতাপে মোৰ গোটেই শৰীৰক কঁপাই দিছিলে আৰু যি নাম লোৱাৰ বাবে মই নিচা এৰিব পাৰিলোঁ তেন্তে মই কিয় আনৰ শৰণলৈ যাম আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান পূৰ্ণ জ্ঞান হয় সন্ত ৰামপালদেৱ মহাৰাজে কোনো দুলপিটি নুফুৰে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে গীতাৰ পৰা জ্ঞান দিয়ে বাইবেলৰ পৰা জ্ঞান দিয়ে গুৰু গ্ৰন্থ চাহেবৰ পৰা জ্ঞান দিয়ে এনেকুৱা কি জ্ঞান কি কিতাপ আছে যিখন সন্ত ৰামপালদেৱ মহাৰাজে আমাক খুলি খুলি দেখুওৱা নাই যিবোৰ ডাঙৰ ডাঙৰ ভাগৱত পাঠ য'ত হয় ভাগৱত পাঠ কৰাৰ সময়ত যেতিয়া পইচা লোৱাৰ পাল আহে তেতিয়া তেওঁলোকে কবিৰ চাহেবক আগত থয় দান দেও ধন্না ঘটে কেহেগে সন্ত কবিৰ তেওঁলোকে কিন্তু নামানে আৰু যেতিয়া লোৱাৰ সময় আহে তেতিয়া কবি চাহেবক আগত থয় ছাৰ মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম ভাৰতত ছাৰ বহুত সন্ত আছে গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কেনেকৈ পৃথক দেখে সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰেই বেলেগ হয় কাৰণ তেওঁ যি নাম দীক্ষা দিয়ে সেইলৈ জাকজমকতা নকৰে না কিবা দাড়ি না ফুট না কোনো ভগতক তেওঁ আটাইতকৈ ডাঙৰ কথা মই আজি অনুভৱ কৰিলোঁ ছাৰ আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই কেতিয়াও মিছা নকয় যদি মিছা কয় তেন্তে নামখণ্ড হৈ যাব তেওঁ অনুভৱ কৰিব ঠিক আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কোনো ভগতে আপুনি নিচা কৰা নেদেখিব সন্ত ৰামপালদেৱ মহাৰাজৰ ভগতে আপুনি মিছা কথা কোৱা নেদেখিব ঘোষ দিয়া মানুহ নেদেখিব ঘোষ লোৱা মানুহ আপুনি নেদেখিব গৰীবক সহায় কৰা মানুহ আপুনি দেখিব গতিকে সন্ত ৰামপালদেৱ মহাৰাজ একেবাৰে বেলেগ সন্ত ৰামপালদেৱ মহাৰাজে একো জাকজমকতা নেদেখুৱাই সাধাৰণ হৈ থাকে যেনেদৰে সাধাৰণ মানুহ একেবাৰে তেনেকৈ থাকে একো জাকজমকতা নাই একো বেশভূষা নাই একেবাৰে চিম্পুল বস্ত্ৰ পিন্ধে আমাকো সন্ত ৰামপালদেৱ মহাৰাজে কয় যিমানেই তুমি চিম্পুল হৈ থাকিবা সিমানেই তোমাৰ ভক্তি উজাগৰ হৈ থাকিব ছাৰ আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই আৰু সন্ত ৰামপালদেৱ মহাৰাজে সমাজৰ ভালৰ বাবে কাম কৰে গতিকে ছাৰ আমি যদি চাব যাওঁ এনেকুৱা বহুত ভক্ত আৰু সন্ত আছে যিসকলেও সমাজৰ ভালৰ বাবে কাম কৰে গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কেনেকৈ পৃথক দেখে সন্ত ৰামপালদেৱ মহাৰাজক ডিফাৰেণ্ট বুলি এই কাৰণেই ক'ব পাৰি কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা গুৰুহৰ ৰহস্যক আমাৰ গীতাৰ পৰা বাইবেলৰ পৰা উলিয়াই মানুহক দেখুৱাইছে এটা সৰু কথা ভগতদেৱ আমাৰ যি কৃষ্ণলীলা হয় যেতিয়া কৃষ্ণলীলা চলি আছিলে তেতিয়া মানুহে বহুত মনেৰে শুনিলে কৃষ্ণলীলাত যিজনে কৃষ্ণ চৰিত্ৰ কৰি আছিলে তেওঁ সমূহীয়াভাৱে কৈছিলে যদি ভূতৰ পূজা কৰা তেন্তে ভূতৰ জুনিত যাবা যদি প্ৰেতৰ পূজা কৰা তেন্তে প্ৰেতৰ জুনিত যাবা যদি দেৱতাৰ পূজা কৰা তেন্তে দেৱলোকলৈ যাবা কিছু সময়ৰ বাবে যাবা আৰু তাৰ পিছত আকৌ মৃত্যুলোকলৈ আহিবা আজিলৈকে কোনেও গম পোৱা নাছিলে আমিতো তালি বজাই শুনিছিলো যে বাহ 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 তাৰ সঁচাটো সন্ত ৰামপালদেৱ মহাৰাজে ক'লে আৰু সেয়া যেতিয়া আজি গম পালোঁ সেইধৰণে আমি সেয়া বুজাওঁ আমি এনেদৰে বুজাওঁ যে ভাই মোৰ তাত এটা ক্লিপো আছে যে আপোনালোকে আগতে দেখিছিলে নহয় এয়া চাওক এই যে আমি শ্ৰাদ্ধ কৰোঁ আমি প্ৰেত পূজা কৰিছিলোঁ প্ৰেত পূজা কৰাৰ বাবে আমি এতিয়া প্ৰেতৰ জুনিলৈ যাম যদি আমি ভূত প্ৰেতৰ পূজা কৰোঁ তেন্তে ভূত প্ৰেতৰ জুনিত যাম আৰু যদি দেৱী দেৱতাৰ পূজা কৰোঁ কিছু সময়ৰ বাবে তালৈ যাম তাৰ পিছত আমি আকৌ লাখ চৌৰাশীত ভ্ৰমি ফুৰিম আৰু আকৌ কি জানো কুকুৰ ঘোঁৰা গাধ কোন জুনিত যাম নাজানো গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই জ্ঞান দিলে য'ত আমাৰ ইয়াৰ পৰা মুক্তি লৈ আমি সৎলোকৰ প্ৰাপ্তি কৰিম আৰু যি ইয়াত জগতৰ সন্ত আছে তেওঁলোকে আমাক এই ভক্তি দিছিলে যে ইয়াত যি সংসাৰত সুখ আছে তাৰ ভক্তিয়ে কৈছিলে আৰু ইয়াৰ পৰা আমাৰ কল্যাণ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত
তেওঁ সেই জ্ঞান আমাক দিলে আমি ইয়াতো সুখ পাম আৰু তাত হতলোকতো আমি সুখ প্ৰাপ্ত কৰিম। ছাৰ আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে। গতিকে ছাৰ ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা ল'ব লাগে, কোন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰিব লাগে? ছাৰ সদায় টিভিত এটা নতুন বাবা লঞ্চ হয়। গতিকে ছাৰ ইমানবোৰ সন্তৰ মাজত ভকত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা লৈ জ্ঞান আহৰণ কৰিব লাগে? চাওক, সৰু কথা এইটো। পোন প্ৰথমে যদি আপুনি জ্ঞান গংগা পঢ়ে, জ্ঞান গংগা পঢ়িলে আপোনাৰ সম্পূৰ্ণ জ্ঞান হ'ব। আৰু যি সন্তই আপোনাক দুটা নামৰ আখৰ দিব তেওঁৱেই পূৰ্ণ সন্ত। কাৰণ এয়া আমাৰ গুৰু নানক দেৱ চাহেবৰ সাক্ষীটো লিখা আছে আৰু গীতাটো লিখা আছে, কিন্তু আজিলৈ কোনেও কোৱা নাই। কোনোবা যদি সন্ত আছে তেওঁ এটা নাম দিয়ে, যেনে হৰে ৰাম অথবা ওম নম শিৱায় আৰু শেষ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে প্ৰথম নাম, তাৰপিছত হত নাম, তাৰপিছত হাৰ নাম দিয়ে আৰু 100% ইয়াৰ পৰা মুক্তি হৈয়ে হয়। ছাৰ আপুনি ভকত সমাজক কি বাৰ্তা দিব? ভকত সমাজক বাৰ্তানো কি দিম ছাৰ, মই প্ৰাৰ্থনাহে জনাব পাৰোঁ যে এই সংসাৰ বহুত দুখৰ সংসাৰ। এই সংসাৰত মই নামানো যে কোনো মানুহেই সুখত আছে। কোনোবা ধনৰ বাবে দুখী, কোনোবা নিজৰ শৰীৰৰ বাবে দুখী, কোনোবা চুবুৰীয়াৰ বাবে দুখী, কোনোবা কিবা বস্তুৰ বাবে দুখী। কেৱল আপোনাক প্ৰাৰ্থনা জনাওঁ যে চকু বন্ধ কৰি সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। বহুত বহুত ধন্যবাদ আপোনাৰ। সৎ চাহেব। সন্ত ৰামপাল গুৰু জনোৱা হ'ল। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।